কৰা নাই তাৰ মাজত আপোনালোকে কিন্তু ৱাক আউট কৰিছে কোৱেশ্যন আৱাৰ তাৰ মাজত কোৱেশ্যন আৱাৰ ৱাক আউট কোৱেশ্যন আৱাৰৰ ফুল টাইমৰ কাৰণে কৰা হোৱা নাছিল মানে এতিয়াতো লগে লগে হৈ গ'ল এইটো চলি থকাটো আচ্ছা এইটো চলি যাওক আমাৰ জানিব লগা আছিল যে অসমত গুৰ্খা ডিপুটাৰ কিমান মুছলমান কিমান খ্ৰীষ্টান কিমান আমি উত্তৰ যি পাইছো প্ৰথমতে উত্তৰতে কত লিখা আছে 96,987 ডিপুটাৰ আছে আকৌ খত লিখা আছে 94,412 এইটো প্ৰিন্টিং মিষ্টেক না তথ্য কোনটো সঁচা এইটোও জানিব লাগে দ্বিতীয়ত আমি চিন্তিত এই কাৰণে ডিপুটাৰ ইয়াত লিখা আছে জাতি জনগোষ্ঠী ভিত্তিক ডিপুটাৰৰ সংখ্যা তথ্য সংৰক্ষণ কৰা নহয় এতিয়া মোৰ জানিব লগা এই কাৰণে ইচ্ছা হৈছে যে আমাৰ অসমৰ মাননীয় সংসদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হোম মিনিষ্টাৰলৈ এখন পত্ৰ লিখিছিল যে অসমৰ গুৰ্খা জাতি জনগোষ্ঠীৰ যিমান ডিপুটাৰ আছে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব লাগে তাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘু মানুহখিনিৰ মনত এটা সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে এটা ভয়ভীতিৰ সৃষ্টি হৈছে তো আমি তথ্যখিনি যদি পাওঁ তেতিয়াহ'লে আমি আইনী সাহায্য দিয়াত আমাৰ কাৰণে সুবিধা হ'ব আৰু মানুহখিনিৰ এটা সংখ্যাৰ পৰা ওলাই আহিব থেংক ইউ অধ্যক্ষ মহোদয় প্ৰশ্নটো দুটা আছিলে এটা হ'ল যে ডি ভোটাৰ কিমান আছে আৰু কিমান নিষ্পত্তি হৈছে গোচৰ নিষ্পত্তি হোৱাৰ লগে লগে ডি ভোটাৰটো আঁতৰি নাযায় নেক্সট ইলেকশ্যনৰ যেতিয়া ভোটাৰ লিষ্ট ওলাই তেতিয়া ডি ভোটাৰটো আঁতৰি যায় এতিয়া অসমত আজিৰ দিনত 96,987 মানুহৰ ওপৰত ডি লগোৱা আছে তাৰে 94,412 নিষ্পত্তি হ'বলৈ বাকী আছে বাকী 2000 নিষ্পত্তি হৈছে হয় ডিটো পাৰ্মানেণ্ট হৈ গ'ল নহলে তেওঁলোকৰ ডিটো উদ্ৰ কৰিব দিছে যেটো কমিশনে উদ্ৰ কৰিব তাৰ মানে সমস্যাটো আজিৰ দিনত 94,412 ব্যক্তিৰ আছে দ্বিতীয়তে গুৰ্খা লোকসকলৰ ওপৰত এই চৰকাৰ অহাৰ সময়তে গুৰ্খা লোকসকল বিদেশী সংজ্ঞাত নপৰে বুলি এই চৰকাৰে কেবিনেট ডিসিশন লৈছে তাৰ কাৰণটো হ'ল যে নেপালৰ মানুহ ভাৰতত আহি থাকিব পাৰে ভাৰতৰ মানুহ নেপালত আহি থাকিব পাৰে বাই দা ইণ্ডো নেপাল ট্ৰিটি আৰু তাৰ কাৰণে আমি কৈছো যে কোনো ধৰণৰ নেপালী মানুহক যি ভাৰতত থাকিবই পাৰে ভাৰতৰ আৰ্মিত কাম কৰিব পাৰে যে গুৰ্খা হিচাপে গতিকে তেওঁলোক বিদেশীৰ সংজ্ঞাত নাহে আৰু বৰ্তমান ৰাজ্য চৰকাৰে গুৰ্খা লোকসকলৰ বিপৰীতে ট্ৰিব্যুনেলত যিমান কেছ আছে কেছ হোৱাৰ দিনাটোৱে আমি কেছবিলাক উদ্ৰ কৰি দিওঁ যে আমি এইটো কেছ চলাব নোখোজো গতিকে গুৰ্খাৰ কাৰণে মুছলমান মানুহ শংকিত হোৱাৰ কথা নাই বৰঞ্চ আপুনি হেপী হ'ব লাগে যে ভাই আমাৰ গুৰ্খা ভাইসকলৰ সমস্যাটো এখন চৰকাৰে সমাধান কৰি দিলে কাৰোবাৰ ভাল হলে কোনবাই শংকিত হয় নেকি বেয়া হলেহে শংকিত হয় গতিকে আমি হাউসটো আজি হেপী হ'ব লাগে যে অসমত আমি গুৰ্খা লোকসকলৰ সমস্যাটো সমাধান কৰি দিব পাৰিলো আমি জাতি হিচাপে এই কাৰণে আমি সংজ্ঞা নাৰাখো যে আমি বিদেশী বুলি ৰাখো কোন মুছলমান কোন হিন্দু কোন বঙালী কোন অসমীয়া এই ধৰণৰ সংজ্ঞাৰ ভিতৰত আমি যোৱা নাই গতিকে জনগোষ্ঠীয় তথ্যটো আমি সংৰক্ষণ কৰা নাই আৰু আজিকালি বহুত মানুহ আছে যাৰ টাইটেলৰ পৰা ধৰিব নোৱাৰি হিন্দু নে মুছলমান গতিকে আমি বহুত বৰাক ভেলিতে তালুকদাৰ নামৰ বহুত মানুহ আছে ব্ৰহ্মপুত্ৰ ভেলি তালুকদাৰ আছে সেইকাৰণে সাফিচিয়েন্ট টু নো that 94,000 মানুহৰ ওপৰতে আজিৰ দিনত কেছ চলি আছে ধন্যবাদ আমাৰ গুৰ্খা জনগোষ্ঠীৰ যদি ডিপুটাৰত নাম থাকে আমি ভাল পাওঁ বেয়া পোৱা নাই কিন্তু আমাৰ মানুহখিনি শংকিত হৈছে এই কাৰণে যে এজন দায়িত্বশীল এমপি পাৰ্লিয়ামেন্টত এই কথা অধ্যক্ষডাঙৰীয়া তেখেতে ভুল ব্যাখ্যা কৰি আছে প্লিজ অধ্যক্ষডাঙৰীয়া ভুল ব্যাখ্যা কৰি আছে প্লিজ দ্য কোৱেশ্যন ভুল ব্যাখ্যা কৰি আছে মাননীয় অধ্যক্ষ মহোদয় তেখেতে ভুল ব্যাখ্যা কৰি আছে অধ্যক্ষ মহোদয় আমি ইয়াতে এক মিনিট আমি ইয়াতে কোনো দায়িত্বশীল সংসদৰ কথা আলোচনা নকৰো
কিন্তু এটা কথা দুখ লাগে যে সেই দায়িত্বশীল সংসদজনে যাৰ ভোট লয় তেওঁৰ নামটো লিখি দিলে ভাল আছিল কথাটো আৰু এটা মোৰ সৰু Thank you. সেকেন্ড সাপ্লিমেন্টারি হল কাৰ জৰিয়তে যিখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব এই ডিবুটাৰৰ তালিকাত থকা কিমান মানুহৰ নাম আহিব এইটো এটা আমাৰ তথ্য যদি দিব পাৰে ভালে আছিল অধ্যক্ষ মহোদয় কা আইনত পৰিণত হৈছে বিধি এতিয়াও প্ৰস্তুত হোৱা নাই গতিকে বিধিখন আহিলে আমি গম পাম যে কোনে নাগৰিকত্ব বা কি প্ৰচেছত দিব কিন্তু এটা কথা যদি কাৰ আইনখন আমি পঢ়ো যে 14 চনৰ পিছত কোনো মানুহে নাগৰিকত্ব পাব নোৱাৰে আৰু 71 চনলৈকে অহা মানুহ 96,000ৰ ভিতৰতে আছে যিখিনি আছে 2000 তাৰ পিছত পৰৱৰ্তী সময়ত কিমান মানুহ আহিছে এইখিনি এনআৰসিতে আছে যিখিনি নাম এনআৰসিতে কটা গৈছে কিন্তু আমি বঙালী অসমীয়া হিন্দু এনেকে কৰা নাই কাৰণ এনআৰসিত নাম নথকা মই যেতিয়া আপাৰ আসামত গৈছো আমাৰ বহুত খিলঞ্জিয়া লোকৰো এনআৰসিত নাম নাই গতিকে এনআৰসিত 16 লাখ মানুহৰ নাম কটা গৈছে এই 16 লাখ মানুহৰ মই ঘুৰা ফুৰা কৰি দেখিছো যে 2 লাখটো আমাৰ খাস একেবাৰে অসমীয়া মানুহৰ নাম কাটা গৈ আছে 14 লাখৰ ভিতৰত যদি বঙালী হিন্দু বুলিও আমি কওঁ 3-4 লাখতকৈতো তাত থাকাৰ উপায় নাই কাৰণ জিলাবিলাক চালে দেখা পোৱা যায় কিন্তু এনআৰসিৰ ডাটাটো ৰিলিজিয়ন ভিত্তিক কৰা হোৱা নাছিল কাৰণে তাৰ ওপৰতো চাই পেলাই আমি ধৰ্ম বিশেষে তাক ভাগ কৰিব নোৱাৰো কাৰণ এই বিষয়বিলাক ৰিলিজিয়নৰ ওপৰত নহয় এই বিষয়বিলাক এটা সেকুলাৰ সিস্টেমতে কৰা হয় গতিকে কাৰ জাতি কি কাৰ ধৰ্ম কি এটো কব দিগদাৰ কিন্তু এটা কথা কৰিমুদ্দিন বৰভূঞাৰ লগত মই সমভাগী যে কলিয়াবৰ সামুগুৰি ঢিং হোজাই এইবিলাকতো আৰু গুৰখা মানুহ নাই গতিকে গুৰখাৰ কাৰণে চিন্তা কৰিব কাৰণেতো বিজেপি আছেই গতিকে যিজন সংসদে কাৰোবাৰ পৰা ভোট লৈ তেওঁৰ কথা চিন্তা নকৰাটো দুৰ্ভাগ্যজনক এইটো ভুল তথ্য কেন্দ্ৰীয় গৃহমন্ত্ৰীলে এই বিষয়টো উল্লেখ কৰিছে মই পত্ৰখন আপোনাক দি দিম আপুনি ৰেকৰ্ড কাৰেক্ট কৰাই দিব Kamalexa de Progesto.